ওয়েলকাম টু মাই চেনেল আকান্ত এডুকেশ্যন চেণ্টাৰ। মোৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ বাবে আগন্তুক এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ ইম্পৰ্টেণ্ট জব এপ্লিকেশ্যন এটা দি আছোঁ। এই এপ্লিকেশ্যনটো তোমালোকে নিশ্চয় মুখস্থ কৰিবা। মুখস্থ কৰিলে তোমালোকে ইয়াৰ পৰা কুৱেশ্যনটো আহিব বুলি মই ভাবিছোঁ, আৰু এইটো অহাৰ খুবেই সম্ভাৱনা। মই 90% ক'ব পাৰোঁ এইটো আহিব। ইয়াৰ আগত এটা দিয়া হৈছে জব এপ্লিকেশ্যন, সেইটো হ'ল তোমালোকে কিবা টিচাৰৰ বিষয়ে তোমালোকে কিবা এপ্লিকেশ্যন এটা দিব লাগে, কিন্তু এইটো দি আছোঁ কোম্পানীত কিবা এটা জব কৰিবা তাৰ কাৰণে। দুটা ধৰণ দি আছোঁ। এটা ধৰণ তোমালোকৰ পৰীক্ষাত আহিবই, ইয়াৰ আগত শিক্ষকৰ বিষয়ে এটা এপ্লিকেশ্যন কৰিব লাগে, সেইটো দিয়া হৈছে। তাতে বায়'ডাটা চায়'ডাটা চব দিয়া হৈছে। এতিয়া মই কোম্পানীৰ কিবা এটা চাকৰি কৰিবলৈ হ'লে সেইটো কেনেকৈ লিখিব লাগে তাৰ বিষয়ে মই এই এপ্লিকেশ্যনটো লিখিছোঁ, আৰু এইটো তোমালোকে মুখস্থ কৰিলে নিশ্চয় তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকে ইয়াৰ পৰা উপকৃত হ'বা। ইয়াত কুৱেশ্যনটো হ'ল, ইউ আৰ ইমৰান, you have seen the advertisement for the post of receptionist in a multinational company, Bangalore. Write an application for the post of receptionist. ইয়াত দেখা, ইয়াত কোৱা হৈছে যে বেংগালোৰৰ এটা মাল্টিনেশ্যনেল কোম্পানী আছে, সেই কোম্পানীত তুমি এটা জব কৰিবা, তাৰ কাৰণে এটা এপ্লিকেশ্যন দিব লাগে। আৰু এই এপ্লিকেশ্যনটো এনেকৈ লিখিব লাগিব। ইয়াত এড্ৰেছটো কৰিব লাগিব মেনেজাৰক, টু দি মেনেজাৰ মাল্টিনেশ্যনেল কোম্পানী বেংগালোৰ, ডেটেড গুৱাহাটী দ্য 10th December 2024। ইয়াত 24 লিখা আছে, কিন্তু তোমালোকে যিহেতু 25ত এক্সাম দিবা, গতিকে ইয়াত 25 দিবা। ছাবজেক্টটো দিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ৰিচিপশ্যনিষ্ট। চোৱা, ছাৰ, দিছ ইজ ইন ৰেছপন্স টু ইয়ৰ এডভাৰটাইজমেণ্ট in the Assam Tribune dated 1st December 2024, inviting application for the post of receptionist in multinational company, Bangalore. I offer myself as a candidate for the same. I have a requisite qualification and experience for the post. I would like to join in your prestigious company for job satisfaction and better prospect. My biodata is enclosed here with the application for your perusal and kind consideration. এইটো হ'ল আমাৰ এপ্লিকেশ্যন। এপ্লিকেশ্যন লিখাৰ পিছত আমি এটা সামৰণি দিব লাগে। ইয়াত দিব লাগিব yours faithfully। yours faithfully দি পেলাই তুমি কিন্তু ইয়াত নামটো দিব লাগিব। নামটো কুৱেশ্যনৰ ভিতৰত দিয়া আছে। চোৱা, ইয়াত নামটো দিয়া আছে, ইয়াত ইমৰান। ইমৰান, এটা ইমৰান দিয়া থাকিব আৰু এটা ইমৰানা দিয়া থাকিব, অৰ্থাৎ এটা ছোৱালী মানুহৰ নাম আৰু এটা ল'ৰা মানুহৰ নাম। কুৱেশ্যনত এনেকুৱা দিয়েই থাকিব। মই জাষ্ট এটা নামহে দিছোঁ, ইমৰান বুলি, কিন্তু ইয়াত ছোৱালীৰ নামো দিব পাৰে। এতিয়া ছোৱালী ষ্টুডেণ্ট হ'লে তাই ইয়াত ইমৰানা লিখিব, আৰু ল'ৰা ষ্টুডেণ্ট হ'লে ইমৰান লিখিব। তাৰপিছত এইটো লিখাৰ পিছত তোমালোকে বায়'ডাটা দিব লাগিব। বায়'ডাটাটো এইটো কিন্তু কমন, এইটো দিবই লাগিব। ইয়াত বায়'ডাটা ছেম এজ এবভ, ইয়াৰ আগত যিটো দিছোঁ তাৰ নিচিনাই হ'ব। গতিকে ইয়াত মই সেই বায়'ডাটাটো লিখিলেই হ'ব, গতিকে মই ইয়াত আৰু নিলিখিলোঁ, আগৰটো চাই তোমালোকে লিখি ল'বা।